গুৱাহাটীৰ ফ্লাইঅভাৰ বিলাকৰ তলত এদিনত কিমান বিক্ৰী হয়? এদিনত নাই বুলিও 70,000 টকাৰ পৰা 1 লাখ টকা বিক্ৰী হয় এদিনত। কিন্তু ফ্লাইঅভাৰ বিলাকৰ তলত কোন বহি আছে? কোনোবা অসমীয়া ল'ৰা ছোৱালী আছে? কোনবা আছে? এই পৰিৱেশটো আমি বদলাব পাৰিম নে নোৱাৰিম? আমি যদি বদলাব নোৱাৰো, এদিন এইখন অসমত আমি কোনেও থাকিব নোৱাৰিম। এইখন অসমত আমি কোনেও থাকিব নোৱাৰিম। আৰু আজি সেই দিনটো আহি পৰিছে। গুৱাহাটীত যিমান মানুহে সৰু দোকান পাতি, ফ্লাইঅভাৰ, মেডিকেল কলেজৰ সন্মুখত, MMCৰ সন্মুখত, দিছপুৰৰ জনতা ভৱনৰ সন্মুখত যিমান দোকান পোহাৰ, গুৱাহাটীৰ ৰিক্সা, গুৱাহাটীৰ ই-ৰিক্সা, আপোনালোকে মাত্ৰ নামবিলাক সুধিব, অসমীয়া থলুৱা ল'ৰা ছোৱালীৰ নাম আপোনালোকে 10% পাব। যদি ৰাজ্যৰ ৰাজধানীখনকে আমি বেলেগক এৰি দিলো, আমাৰ বাবে কি বাকী থাকিব? আজি যে গুৱাহাটীত গণ্ডগোল হয় কেতিয়াবা, বিজেপি চৰকাৰ, এই নাগৰিকত্ব সংশোধন, যিমান মানুহে শংকৰদেৱ কলাক্ষেত্ৰ ভাঙিব গুচি যায়, সেইবোৰতো অসমীয়া ল'ৰা ছোৱালী নহয়। কাৰণ আমাৰ ল'ৰা ছোৱালীয়েতো কলাক্ষেত্ৰ ভাঙিব নোৱাৰে। তাৰ মানে কি? তাৰ মানে আজি গুৱাহাটীতো ব্যৱসায় বাণিজ্য আমাৰ হাতত নাই। আৰু কৰবাত যদি দোকানখন আমাৰ, কাম কৰা ল'ৰা ছোৱালী এটাও আমাৰ নহয়। দোকানৰ যদি মালিক ভুলতে আমি গাড়ীখন লৈ গধূলি টকা কেইটা আমি ল'ব আহিম, কিন্তু কাম কৰা মানুহখিনিও কিন্তু আমি নহয়। আজি আমাৰ জাতিটোৱে মমডাল জ্বলি জ্বলি এসময়ত লাষ্ট পাইহি নাই, নুমাব অৱস্থা হয়। আজি আমাৰ জাতিটোৱে জ্বলি 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 এতিয়া মমডালত ইমান বাকী আছে। কিয়? এটাই কথা, মই যোৱাবাৰ যেতিয়া ঢিঙত গণ্ডগোল হৈছিলে, তেতিয়া মই ষ্টেটমেণ্টবোৰ শুনি আছিলো, বোলে আমি আপাৰ আছামত নাযাওঁ, আমি নগলে কোনে কাম কৰিব, আমি চাম। ইমান ডাঙৰ জাতিটোক প্ৰত্যাহ্বান জনাই ইমান ডাঙৰ চেলেঞ্জ দিয়াৰ সাহস ক'ৰ পৰা আহিলে? কাৰণ তেওঁলোকৰ মূৰত সোমাই গ'ল যে অসমীয়া ল'ৰা ছোৱালী আৰু কাম নকৰে।